খবৰ কেনেকুৱা পুৰা খবৰ ভাল ফুটিত আছে নে না আপোনালোক কিমান ভাল কওকচোন ইমান পুৰা ভাল তাৰমানে বিজেপি জিকিব নে নিজিকে পাক্কা জিকিব সঞ্জীৱ তাঁতী জিকিব নে নিজিকে জিকিব তেতিয়ালে মোৰ লগত কব भारत माता के नरेंद्र मोदी बीजेपी संजीव ताँती एकदम जिकिबई संजीव ताँती है ना নহয় श्रद्धा राइज আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ৰূপেশ গোৱালা ডাঙৰীয়া অভিজিত নাথ ডাঙৰীয়া সুনীল বসুমতাৰী ডাঙৰীয়া দুলেন নায়ক হিমাংশু শেখৰ বৈশ্য অজয় হাজৰিকা বিকন ডেকা ধ্ৰুৱজ্যোতি শৰ্মা অশোক মাহাতো সুৰেশ তাঁতী अर्जुन सेत्री आरो आमार दलर प्रार्थी संजीव ताँती के आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল आईमातृসকল आरो युवक युवती बंधु बान्धवीসকল प्रथमते मैं आपनालोक सकलोके नमस्कार करिछु प्रणाम जनाइछु आरो बीजेपी दलक समर्थन करी आपनालोक सकलो उलाई आहिसे मैं आपनालोকক बहुत बहुत धन्यवाद जनाइछु श्रद्धा राइज अहाकाली 17 सेप्टेम्बर विश्वकर्मा पूजा और 17 सेप्टेम्बर दिनाखने प्रधानमंत्री नरेंद्र मोदी डांगरियायো जन्मग्रहण करिছিল तार माने अहाकाली आमार प्रधानमंत्री डांगरियार बार्थडे जन्मदिन आमी सकलोए ननय शेरफांगर राइजर लगते सकलोए प्रधानमंत्री नरेंद्र मोदी डांगरियाक उपजा दिनर बहुत बहुत अभिनंदन और श्रद्धा निवेदन करिछु श्रद्धा राइज आपनालोके जाने जे बीटीसीर इलेक्शन अहा 22 तारिखे अनुष्ठित हब आमी प्रचार अभियान चलाइछु राइजर माजलै गइछु जुआबार आमी इमान कष्ट करा नासिलो कारण जुआबार आमी बिचरा नासिलो जे बीजेपीए सरकार करक कारण बड़ो चुक्ति स्वाक्षरित होइसिले आमी भाबिसिलो जे चुक्ति रूपायনৰ कारणे यूपीपीएल दलर सरकार हक সেইভাবে जुआबार आमी अकनमान सीटत इलेक्शन खेलिसिलो आरो 9टा सीटत आमी जिकिसिलो मैं अत्यंत गौरव अनुभव करूं जे ननय शेरफांगतो आपनालोके आमाक विजयी करिसिले एइबार आमी सरकार गठনৰ कारणे इलेक्शन खेलिछु माने कोक्राझारत एइबार बीजेपीर सरकार हब लागिब कार सरकार हब लागिब कार सरकार हब लागिब बीजेपीर सरकार हब लागिब সেই कारणे बीटीआरर प्रत्येक समष्टिলৈ मैं गइछु आमार मंत्रीসকল आहिছে दलर नेताসকল आहिছে आरो राइजर लगत आमी एकेलगे निर्वाचनी प्रचार अभियानत भाग लैछु
আজি ৰাতিপুৱাৰ পৰা বৰষুণৰ মাজতো শুক্লাই চেৰফাঙত আমি মিটিং কৰিলো এজন মানুহো বৰষুণ বুলি মিটিঙৰ পৰা উঠি যোৱা নাই নাগৰিজুলিত মই যেতিয়া মিটিং কৰিব গৈছিলো বৰষুণ সকলো মানুহে সভাত বহি মিটিং শুনিছে খালিংদুৱাৰতো বৰষুণ ৰাইজে মিটিং শুনিছে যোৱাকালি মই কোকৰাঝাৰ গৈছিলো বনৰগাঁও গোসাইগাঁও সবতে বৰষুণ কিন্তু বিজেপিৰ মিটিঙত ৰাইজে উৎসাহেৰে সৈতে আহিছে আৰু বিজেপিক জিকাবৰ কাৰণে সংকল্প লৈছে ননৈ চেৰফাঙত আজিৰ মিটিঙত যিমান মানুহ আহিছে সি কি প্ৰমাণ কৰিছে যে সঞ্জীৱ তাঁতী জিকিবই হয় না নহয় ৰাইজ যোৱাবাৰ যেতিয়া চৰকাৰ হোৱাৰ কথা নাছিল তেতিয়াও আপোনালোকে আমাক ভোট দিছিলে এইবাৰ বিজেপিৰ চৰকাৰ হ'বই আপোনালোক সকলোৱে এইবাৰ বিজেপিক ভোট দিব লাগিব ভোট দি সঞ্জীৱ তাঁতীক জিকাব লাগিব হ'বনে নহ'ব হ'ব শ্ৰদ্ধাৰ ৰাইজ আমাক বিজেপিৰ চৰকাৰ কিয় লাগে বিটিআৰত বিজেপিৰ চৰকাৰ আমাক কিয় লাগে আপোনালোক সকলোৱে জানে দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰত যদি বিজেপিৰ চৰকাৰ হয় তাৰ মানে ট্ৰিপল ইঞ্জিন চৰকাৰ হ'ব এখন ৰেল এটা ইঞ্জিনে চলালে 60 স্পিড দুটা ইঞ্জিনে চলালে 120 স্পিড আৰু তিনিটা ইঞ্জিনে চলালে 180 স্পিডত ট্ৰেইন দৌৰিব বিটিএডিৰ উন্নতি হ'ব আজি মই আপোনালোকক এটা উদাহৰণ দিম আমাৰ চৰকাৰে বিভিন্ন আঁচনি হাতত লয় দিল্লীয়ে যি লয় ৰাজ্য চৰকাৰে তাত যোগ কৰি দিয়ে কেনেকুৱা যেনেকুৱা আপোনালোকৰ হাতত ৰেশন কাৰ্ড আছে কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙক এতিয়া ৰেশন কাৰ্ডত আপোনালোকে বিনামূলীয়াকৈ চাউল পায় নৱেম্বৰৰ পৰা এই ৰেশন কাৰ্ডত আপোনালোকে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পাব এতিয়া চাউলটো কোনে দিলে মোদী ডাঙৰীয়াই দিলে নিমখ দালি চেনি কম দামত কোনে দিব ৰাজ্য চৰকাৰে দিব এতিয়া কোকৰাঝাৰত যদি বিজেপিৰ চৰকাৰ থাকে কোকৰাঝাৰ চৰকাৰে মিঠাতেলটো কম দামত দিব তাৰ মানে কি তাৰ মানে ট্ৰিপল ইঞ্জিন চৰকাৰ দিল্লীৰ পৰা চাউল দিছপুৰৰ পৰা নিমখ দালি চেনি আৰু কোকৰাঝাৰৰ পৰা মিঠাতেল ঘৰখন চলি গল কিন্তু এতিয়া কি হৈ আছে দিল্লীয়ে দি আছে দিছপুৰে দি আছে কোকৰাঝাৰৰ টকা ক'ত গৈ আছে কোনেও গম নাপায় কোকৰাঝাৰত আমি কিমান টকা দিও কোনোবাই জানে না কোকৰাঝাৰত বছৰি আমি কিমান টকা দিও কোনোবাই জানে না কোনেও নাজানে আমি কিমান টকা দিও বছৰি কোকৰাঝাৰত চৰকাৰক আমি 1000 কোটি টকা দিও কিমান টকা দিও 1000 কোটি টকা কি কামত খৰচ হয় কোনেও নাজানে দিল্লীয়ে কিমান টকা দিয়ে 400 পৰা 500 কোটি টকা ক'ত যায় কোনেও নাজানে ৰাস্তা আমি বনাও
কোনে বনায় দিছপুৰে ষ্টেডিয়াম কোনে বনায় দিছপুৰে অৰুণোদয় কোনে দিয়ে দিছপুৰে প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে দিয়ে দিল্লীয়ে আয়ুষ্মান ভাৰত কোনে দিয়ে দিল্লীয়ে আয়ুষ্মান অসম কোনে দিয়ে দিছপুৰে কৃষক সন্মান কোনে দিয়ে দিল্লীয়ে মহিলা উদ্যমিতা কোনে দিয়ে দিছপুৰে নিযুত মইনা কোনে দিয়ে দিছপুৰে ছাত্ৰ ছাত্ৰীক বিনামূলীয়া এডমিশন কোনে দিয়ে দিছপুৰে সাইকেল কোনে দিয়ে দিছপুৰে আমাক স্কুটি কোনে দিয়ে দিছপুৰে ৰাস্তা দলং কোনে বনায় দিছপুৰে কোকৰাঝাৰৰ টকাটো ক'ত গ'ল বছৰি 1500-1600 কোটি টকা অন্তত লৰা ছোৱালীক পঢ়িবৰ কাৰণে স্কলাৰশ্বিপ দিব পাৰিলেহেঁতেন বাথো থানচালি বনাব পাৰিলেহেঁতেন আমাৰ বাগৰুম্বা ঝুমুৰ নাচৰ টিমক কিবা মিউজিকেল ইনষ্ট্ৰুমেণ্ট দিব পাৰিলেহেঁতেন খেলা বস্তু দিব পাৰিলেহেঁতেন কিতাপ দিব পাৰিলেহেঁতেন একো নকৰে মিড ডে মিল দিল্লীয়ে দিয়ে বিনামূলীয়া পাঠ্যপুথি দিল্লী আৰু আমি দিওঁ বিটিসিৰ টকা ক'ত যায় যদি দলং নহয় ৰাইজে মুখ কয় দলং বনাই দিব লাগে হস্পিটাল মুখ কয় ৰাস্তা মুখ কয় বিটিসিৰ চৰকাৰ কিয় আছে বিটিসিৰ চৰকাৰৰ কাম কি কোনেও নাজানে 2003 চনৰ পৰা বিটিসিয়ে কি কৰি আছে কোনেও দেখা নাপায় কোনেও বুজি নাপায় এইবাৰ আমি কৈছো নহয় 25 বছৰ হৈ গল বিটিসিৰ টকা মানুহে দেখা পাব লাগিব মানুহে বিটিসিৰ টকাৰ সুফল পাব লাগিব আৰু বিটিসিৰ টকাৰে ননৈ চেৰফাঙৰ কাম হ'ব লাগিব নে নালাগিব কিন্তু কাৰো কাম নহয় উল্টা নোহোৱাৰ লিষ্টখন ডাঙৰ ননৈত আছো মাটি বাৰীৰ অধিকাৰ নাই বাপেকৰ মাটি লৰাই নাপায় বোলে মোৰ লৰা দিল্লীত পঢ়িব যাব বেংকত লোন লাগে মাটি মৰ্টগেজ দিব লাগে কাগজ নহয় বছৰ বছৰ ধৰি বিটিসিত আছো আমি মাটিৰ অধিকাৰ নাপাওঁ আমি কেনেকে চলিম চৰকাৰে আমাক দিব লাগে বিটিসিয়ে উল্টাই নিদিয়া ৰাস্তাটো বনাই থৈ দিছে যে কেনেকে নাপাওঁ চৰকাৰৰ কাম কি পুৱাৰ ব্যৱস্থা কৰা না নোপোৱাৰ ব্যৱস্থা কৰা পুৱাৰ ব্যৱস্থা কৰা না নোপোৱাৰ ব্যৱস্থা কৰা কিন্তু আমাৰ বিটিসিত চৰকাৰে নোপোৱাৰ ব্যৱস্থা কৰি থৈ দিছে সবে অৰুণোদয় পায় বিটিসিত অৰুণোদয় নাপায় সবে মহিলা উদ্যমিতা পায় বিটিসিত মহিলা উদ্যমিতা নাপায় কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন পুৱাবিলাকে হাত দাঙিছে না নোপোৱাবিলাকে পুৱাবিলাকে হাত দাঙিছে না নোপোৱাবিলাকে ঠিক আছে নোপোৱাবিলাকে হাত নামাওক পুৱাবিলাকে হাত দাঙক 500 পাইছে 5000 পোৱা নাই হয় না নহয় এতিয়া যেতিয়া পুৱাবিলাকে টকাটো পায় নোপোৱাবিলাকৰ মনটো বেয়া লাগে নে নালাগে লাগে তেতিয়ালে আপোনালোকে পাব লাগে নে নালাগে কিন্তু বিটিসিত আমি পোৱা নাই কিয় পোৱা নাই কাৰণ বিটিসিত কোনো আঁচনি বিনা পইচাত নাপায় 1500 টকা অৰুণোদয় ফৰ্মৰ কাৰণেও জমা দিব লাগে নে নালাগে
লাগে নে নালাগে প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণে কিমান টকা দিব লাগে 15 নে 10 5,000 10,000 2 হাত কাক দিব লাগে ভিচিডিচিক এতিয়া বেলেগ জায়গাত দুৰ্গা গোখানীক ফুলেদি পূজে কালী গোখানীক ফুলেদি পূজে আমাৰ বিটিএডিত ভিচিডিচিক গান্ধী নোটেৰে পূজে হয়নে নহয় আজি ৰাইজে অৰুণোদয় পোৱা নাই মহিলা উদ্যমিতা পোৱা নাই মই অলপ আগতে খালিংদুৱাৰত কৈছো এই উদালগুৰি মানে কি আছিল আগতে দৰং জিলা আছিল নে নাই তাৰ মানে আগতে দৰং জিলা আছিলে পিছত উদালগুৰি হল দৰঙৰ মানুহে মাটিৰ অধিকাৰ পাইছে নে নাই পোৱা বাপেকৰ মাটি মাকৰ নামত লৰা ছোৱালীৰ নামত যায় নে নাযায় কিন্তু উদালগুৰিত নাযায় মঙ্গলদৈত যায় উদালগুৰিত নাযায় আজি অৰুণোদয় চিপাঝাৰত পায় ননৈত নাপায় মহিলা উদ্যমিতা ঢেকিয়াজুলিত পায় কিন্তু ননৈ চেৰভাঙত নাপায় কোনবাই পাইছে নেকি মনটো বেয়া লাগে নে নালাগে আমি এই কথাটোকে মই কৈ আছো যে যদি অসমত মিছন বসুন্ধৰাত মাটি পায় অৰুণোদয় টকা নিদিয়াকৈ পায় ঘৰ টকা নিদিয়াকৈ পায় মহিলা উদ্যমিতা নিজে মাটি চৰকাৰে দিয়ে আমাৰ বিটিচিত কিয় নাপাব বিটিচিটো পাব লাগিব নে নালাগিব আজি মঙ্গলদৈত যদি ভিচিডিচিক টকা দিব নালাগে আমি বিটিচিত কিয় দিম গতিকে এইবাৰৰ পৰা বিজেপিক ইলেকশ্যনত জিকাই দিয়ক ভিচিডিচি বিলাকক গাঁতৰ তলত সোমাই দিম পুৰা গাঁতৰ তলত সোমাই দিম কাৰণ দুখীয়া মানুহক অত্যাচাৰ কৰিবৰ কাৰণে আমাক চৰকাৰ নালাগে দুখীয়া মানুহক মৰম কৰিবৰ কাৰণে চৰকাৰ লাগে দুখীয়া মানুহক সেৱা কৰিবৰ কাৰণে চৰকাৰ লাগে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ বিজেপিৰ চৰকাৰ আপোনালোকে বনাই দিয়ক আমি বিটিআৰ বিটিচিত এটা নতুন ব্যৱস্থা আনিম সকলো দৰিদ্ৰ দুখীয়া মানুহে শান্তিত থাকিবলৈ সুযোগ পাব এইবাৰ আমাৰ ইলেকশ্যনৰ ঘোষণা পত্ৰ ওলাইছে তাতে আমি লিখিছো বিজেপিৰ চৰকাৰ আহিলে 2 মাহৰ ভিতৰত আমি 5 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম আৰু ননৈ চেৰভাঙত যিমান পৰিয়ালে অৰুণোদয় পোৱা নাই বুলি হাত দাঙিছে নৱেম্বৰৰ ভিতৰত মই সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব কোনে মহিলা সেলফ হেল্প গ্ৰুপত আছে কোনে আছে হাত দাঙক ইমান মহিলা আছে 10,000 টকাটো পাব লাগে নে নালাগে পাক্কা লাগে তেতিয়ালে নৱেম্বৰত মই আপোনালোকক মহিলা উদ্যমিতা দিব আহি মোৰ কিন্তু এটা ফাইন আছে ফাইন দিব লাগিব মই যিদিনাখন টকা দিব আহিম মোক পিঠা পনা খুৱাব লাগিব ভাল কৰি হ'ব পাক্কা পুৰা খুৱাব সবে নুখুৱাব এজনে খুৱালে হল পেটটো সৰু হয় ভিচিডিচি বিলাকৰ পেটটো ডাঙৰ মোৰ পেটটো সৰু আছে এতিয়া
ঠিক আছে অকণমান খালে পেটটো ভৰি যাব ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ যদিও মই ধেমালিকৈ কৈছো আমি দুমাহৰ ভিতৰত সকলো পৰিয়ালক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম দুমাহৰ ভিতৰত মহিলা উদ্যমিতা দিয়াৰ ব্যৱস্থা কৰিম আৰু আমি সকলো মানুহকে মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম এয়া আমাৰ প্ৰতিশ্ৰুতি আজি আমি অসমখন কেনেকে চলাইছো আজি আমি অসমখন কেনেকে চলাইছো আপোনালোকে দেখিছে যোৱা বছৰ আমি সৰু সজাই 12,000 ছোৱালীৰে বিহু নৃত্য প্ৰদৰ্শন কৰিলো তাৰ পিছত এই বছৰ আমি ঝুমুৰক লৈ গলো আৰু ডিসেম্বৰ মাহত 10,000 ছোৱালী যাব বাগৰুম্বা নাচিবৰ কাৰণে তাৰ মানে আমাৰ চৰকাৰে সকলো জাতি উপজাতিক আমি হেলিকপ্টাৰখন গৈ লক না যোৱাটো চাই লক আপোনালোকে যোনে যোনে চাব খুজিছে মই মিটিংৰ পিছত লৈ লম তো শান্তিত বহি থাক হ'ব ধুনীয়াকৈ বহি থাক মই লৈ লম কি লাগে ৰ শুনা নাই এখন গৈ লক যাওঁতে অলপ সময় লাগে ইয়াক হা হা মই ইয়াতে থাকি যাম ভাত পানী কোনে খুৱাব ঠিক আছে একদিন ননৈত মই থাকিম এই জায়গাটোৰ নাম কি ৰজাগড় ঠিক আছে ৰজাগড়ত একদিন থাকিব লাগিব তইতো সিদিনাখনো কৈছিলি না তালৈ মোৰ মনত আছে একদম থাকি যাম একবাৰ হাতীগুলি ইয়াতে ৰাতি হাতী আহে কি কেইটা হাতী যাক ক্ষতি কৰে নে ইমান নকৰে সোলাৰ ফেন্সিং আছে নে নাই পুৰা ৰাস্তাটোত ফেন্সিং দিব লাগিব আৰু যি যত মানুহ নাই তাতে নেপিয়াৰ গ্ৰাছ ৰুব লাগিব নেপিয়াৰটো পাই গলে তেতিয়া মানুহৰ ফালে নাহে আৰু আজি ৰাতি থাকিয়ে যাব লাগিব নেকি হেলিকপ্টাৰখন নাযায়হে নাযায়
এটা হেলিকপ্টাৰ কাৰণে হাত চাপৰি বজাই দিয়ক চবে ঠিক আছে এতিয়া আজি আসলতে মোৰ আহাত অলপ দেৰি হৈ আছিলে ৰাতিপুৱা মই গাড়ী দিয়ে মিটিং কৰিব গলো মাজত অলপ দেৰি হেলিকপ্টাৰখন পালো এতিয়া আকৌ আমি গাড়ী দিয়ে গুৱাহাটীত যাব লাগিব সেই কাৰণে আপোনালোকক মোৰ মনৰ গোটেই কথাখিনি ধুনীয়াকৈ ক'ব খুজিছো ভাত পানী খাই আহিছে নে নাই খোৱা নাই নে খাইছে কেইটাত আহিছিলে কেইটা 2টা বজাত কেইটাত আহিছিলে আৰু আগত কেইটা বজাত 12টাতে ওলাই আহিছে বাপৰে ভাত পানী নোখোৱাকৈ আছে ঠিক আছে আপোনালোকে যিমান মৰমত আহিছে ময়ো সিমান মৰমত সোনকালে অৰুণোদয় উদ্যমিতা সব দি দিম হ'ব সোনকালে ময়ো দি দিম এতিয়া মই আপোনালোকক আমাৰ চৰকাৰে লোৱা কেইটামান নতুন আঁচনিৰ বিষয়ে মই জনাব খুজিছো প্ৰথম বিটিআৰত আমি 5 লাখ মহিলাক অৰুণোদয় আঁচনি দিম ননৈ চেৰফাঙত যিমান মহিলাই অৰুণোদয় পোৱা নাই আমি দিয়াৰ ব্যৱস্থা কৰিম 2 নম্বৰ 1 নৱেম্বৰৰ পৰা আমি যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক চাউলৰ লগতে আমি দালি নিমখ আৰু চেনি কম দামত দিয়াৰ আমি আৰম্ভ কৰিম তাৰ লগতে এইবাৰ মেট্ৰিক পৰীক্ষা যিসকল ল'ৰা ছোৱালীয়ে দিব তেওঁলোকে যাতে কিতাপ পত্ৰ কিনোতে কোনো কষ্ট নাপায় তাৰ কাৰণে নৱেম্বৰৰ পৰা আমি তেওঁলোকক মেট্ৰিক নোযোৱালৈকে মাহত 300 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম তাৰ লগতে আমি আৰু 2টা ডাঙৰ আঁচনি লৈছো আমাৰ চৰকাৰে 1.5 লাখ ল'ৰাক ছোৱালীক এতিয়ালৈকে আমি চাকৰি দিলো কিন্তু এই 1.5 লাখ ল'ৰা ছোৱালীৰ লগতে যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পোৱা নাই তেওঁলোকক চৰকাৰৰ পৰা আমি 2 লাখ টকাৰ অনুদানৰো আমি ব্যৱস্থা কৰিম তাৰ মানে আমাৰ চৰকাৰখনে এটাকৈ দৰিদ্ৰ দুখীয়া ৰাইজৰ কাৰণে কাম কৰি গৈ আছে আৰু আমি কাম কৰি গৈ থাকিম কেইদিনমান আগতে মই উদালগুৰিত গৈছিলো তেতিয়া মোক ক'লে যে কোনবা ডিএফওয়ে মাটি জৰীপ কৰিছে আমাৰ বোলে গাঁও বিলাকত ফৰেষ্ট কৰিব মই খিদিনাখন কৈছো যে কোনেও চিফ মিনিষ্টাৰৰ সহি নোহোৱাকৈ কোনেও গাঁও ফৰেষ্ট কৰিব নোৱাৰে কোনেও মই আপোনালোকক কথা দিছো কাৰো গাঁও মই ফৰেষ্ট হ'ব নিদিও হ'ব আপোনালোকে কোনেও ভয় নাখাব মই গোদালগুৰিটো কৈ আহিছো সিএমৰ সহি নহলে কোনেও গাঁও ফৰেষ্ট কৰিব নোৱাৰে আৰু মোৰ সহি 100% মই নিদিও আপোনালোকে টেনশন খোৱাৰ কোনো দৰকাৰ নাই যোনে জৰীপ কৰিছে কৰক মই হাক দি দিম কোনো জৰীপ তৰীপ নহব গাঁৱৰ মাটি আমি পাত্তা দিব লাগে ফৰেষ্ট কৰিব নালাগে ঠিক কৈছো না নাই মই ঠিক কৈছো না নাই মই আপোনালোকে কোনেও ভয় নাখাব দ্বিতীয়তে কিছুমান মানুহে
ইলেকশন আহিলে মিছা প্ৰচাৰ চলাই বোলে বঙালী হিন্দু মানুহ ডিটেনশন কেম্পত আছে এটা নাম দিয়ক কোন বঙালী হিন্দু বিজেপি চৰকাৰ আহাৰ পিছত ডিটেনশন কেম্পত আছে এজনো কোনো ডিটেনশন কেম্পত নাই মই চ্যালেঞ্জ দিছো কোনবাই যদি কয় মোক দেখুৱাই দিয়ক কোনবাই যদি কয় মোক দেখুৱাই দিয়ক আজি অসমত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা সকলো মানুহ সুৰক্ষিত হৈ আছে নে নাই অসমীয়া মানুহ সুৰক্ষিত আছে নে নাই গোৰ্খা নেপালী সুৰক্ষিত আছে নে নাই চাহ বাগিচা ৰাইজ সুৰক্ষিত আছে নে নাই বঙালী হিন্দু সুৰক্ষিত আছে নে নাই বিজেপি চৰকাৰ অহাৰ পিছত বিটিএডিত এটা গুলি ফুটিছে নেকি এটা গুলি ফুটিছে নেকি আজি মই সকলোকে কম ৰাজনীতি নকৰিব মানুহৰ কাৰণে কাম কৰক মানুহক ভয় নুখুৱাব মানুহক সাহস দিয়ক মই অলপ আগতে নাগৰিজুলিত কৈছো ডি মানে ডাউটফুল মোৰ কাৰণে ডি মানে ডক্টৰ আমি ননৈ চৰফাঙৰ ল'ৰা ছোৱালীক আমি ডক্টৰ বনাব লাগিব ওদালগুৰিত মই মেডিকেল কলেজ খুলিব গৈ আছো আমাৰ কাম কি মানুহক ভয় খুওৱা কাম আমাৰ নহয় আমাৰ কাম মানুহক সাহস দিয়াৰ কাম আমাৰ কাম মানুহক শক্তি দিয়াৰ কাম আমাৰ কাম ৰাইজক সহায় কৰা ৰাইজক ভয় খুওৱা কাম নহয় সেই কাৰণে মই সঞ্জীৱক সুধিছিলো যে কোনবা ৰাইজে ভয় খাইছে নেকি বোলে দাদা হয় মাটি জৰীপ কৰাৰ কাৰণে ভয় খাইছে আপোনালোকে ভয় নাখাব মামা হিমন্ত বিশ্ব শৰ্মা থাকালৈকে কোনো মানুহৰ কোনো কষ্ট হ'ব নোৱাৰে কোনো মানুহৰ কোনো কষ্ট হ'ব নোৱাৰে আজি আমি সকলোৰে লগত আছো আজি বাগানত এটি কলি দুটি পাত সাধাৰণ মহিলাক অৰুণোদয় মহিলা উদ্যমিতা বিনা পইচাৰ চৰকাৰী চাকৰি ল'ৰা ছোৱালীক ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ কিতাপ বিনামূলীয়া মধ্যাহ্ন আহাৰ বিনামূলীয়া নিযুত মইনা আঁচনি ক্লাছ 9ত চাইকেল আজি ল'ৰা ছোৱালীক স্কুটি আজি কোনে কাম কৰি আছে কোনে কৰিছিল আগত বিজেপি চৰকাৰে কৰি আছে আগত কোনেও ৰাইজৰ কাৰণে এইবিলাক কাম কৰিবলৈ পৰা নাছিলে সেই কাৰণে ৰাইজ এইবাৰ আমি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ বনাম আৰু ট্ৰিপল ইঞ্জিনৰ চৰকাৰ বনাম নে নবনাম ইয়াতো কোনবা ৰাইজে কৈছে বোলে মমতা বেনাৰ্জীৰ পাৰ্টিও ইলেকশন উঠি দিছে তৃণমূল উঠিছে নেকি এতিয়া আপোনালোকে কক যে এটা সমষ্টিত এটা ক্যান্ডিডেট উঠিলে চৰকাৰ হ'ব নেকি এটা ক্যান্ডিডেট উঠিলে চৰকাৰ হ'ব নেকি মমতা বেনাৰ্জীয়ে অসমত কিবা কাম কৰিব পাৰিব নেকি মামা থাকুতে মমতাৰ ভ্যালু আছে নেকি ইয়াতে কৰ পৰা আহি গল এটা তৃণমূল উঠিছে না একটা তৃণমূল এই তৃণমূলটোক ধৰি পেলাই কলিকতাত পঠাই দে যা মেলা শেষ কত পঠাব লাগে কলিকতাত পঠাই দিব লাগে কাৰণ অসমত তৃণমূলৰ নাম কোনেও শুনাই নাই শুনিছিল নেকি আপোনালোকে কিয় উঠিছে বোলে সঞ্জীৱক হৰুৱাব লাগে হয় না নহয় কিয় উঠিছে বিজেপিৰ ভোট ভাঙিব লাগে কিয় উঠিছে সঞ্জীৱক হৰুৱাব লাগে এইটো কি ভাল কাম নেকি আমি কাকো হৰুৱাব ইলেকশন উঠিব নাপায় জিকিবৰ কাৰণে ইলেকশন উঠিব লাগে কাবাক হৰুৱাবৰ কাৰণে ইলেকশন উঠিব নালাগে ঠিক কথা কৈছো না নাই মই শ্ৰদ্ধা ৰাইজ আপোনালোকে ননৈ চেৰফাঙত আমাক বিজেপি দলক ভোট দিব
আৰু আজি মই ৰাইজক কথা দিছো যে বিজেপিৰ চৰকাৰ আহিব, সকলো মানুহে মাটিৰ অধিকাৰ পাব, কোনো জৰীপ তৰিপ ইয়াত নচলিব, কোনো জৰীপ তৰিপ নচলিব। দ্বিতীয়তে আমাৰ মঙ্গলদৈ ভুটিয়াচাং পথৰ আমি নতুনকৈ ভাল কৰি নিৰ্মাণ কৰি দিম, হ'ব? লাগিব নে নালাগিব? শুক্লাই নদী, কালা নদী আৰু নালা নদীৰ ওপৰত দলঙৰ ব্যৱস্থা কৰি বামুণজুলি ৰাজগড় সংযোগী পথৰ উন্নতিকৰণৰ ব্যৱস্থা কৰিব লাগে। লাগে নে নালাগে? লাগে। আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটিবোৰ শ্ৰমিকৰ নামত কৰি দিব লাগে। লাগে নে নালাগে? লাগে। তাৰপিছত ৰাজগড় অঞ্চলত এখন হাইস্কুল পাতিব লাগে। লাগে নে নালাগে? ঔৰংগাজুলি বাগিচাত এখন মিনি ষ্টেডিয়াম বনাব লাগে। লাগে নে নালাগে? কুলচি নদীৰ ওপৰত দলং বনাব লাগে আৰু ভুটিয়াচাং ঘাগৰা সংযোগী পথৰ উন্নতিকৰণ কৰিব লাগে। লাগে নে নালাগে? গৰুৱাজাৰত এখন 30 বেডেড হস্পিটাল লাগে। হাতীগড় উচ্চ মাধ্যমিক স্কুলখন ধুনীয়াকৈ বনাব লাগে। মাজুলী আৰু ভুটিয়াচাঙত মহাপ্ৰভু জগন্নাথ মন্দিৰ বনাব লাগে। হাতীগড় চাহ বাগিচাত এখন ইনডোৰ ষ্টেডিয়াম বনাব লাগে। জনজাতীয় গাঁও মইনাগুৰিত প্ৰাথমিক চিকিৎসালয়, চামৰাং নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু শ্ৰমিকৰ লাইনৰ পথসমূহ নিৰ্মাণ কৰিব লাগে। ৰাজগড় দেওচুঙা সংযোগী পথৰ ওপৰত দলং বনাব লাগে। লাগে নে নালাগে? লাগে। তাৰপিছত ৰজাগড়ত এখন ষ্টেডিয়াম বনাব লাগে। নালাপাৰাত এখন ভেটেনাৰী লাগে। বামুণজুলিত গোৰ্খা ভৱন লাগে। নালাপাৰাত ৰবীন্দ্ৰ ভৱন লাগে। আৰু বাগিচাৰ মাটি শ্ৰমিকৰ লাইনত আমাক মালিকী স্বত্ব লাগে। লাগিব? এই গোটেইবোৰ কাম কোনে কৰিব পাৰিব? কোনে কৰিব পাৰিব? কোনে কৰিব পাৰিব? ভোট কাক দিব? মই আপোনালোকক কথা দিছো, বিজেপিক ভোট দিয়ক, সঞ্জীৱ তাঁতীক জিকাই দিয়ক। এই গোটেইবোৰ কাম মই আপোনালোকৰ কাৰণে কৰি দিম। হ'ব? পাক্কা? লাষ্টত মই এটা কথা কম। যোৱাবাৰ সঞ্জীৱ তাঁতী জিকিছিলে, কিমান ভোটত জিকিছিলি বাবা? 2600। ঠিক আছে, এইবাৰ সঞ্জীৱ তাঁতী 10,000 ভোটত জিকিব লাগিব। জিকিব নে নিজিকিব? কেতিয়া জিকিব? আপোনালোকে যেন টিপ সহিত ভোট নিদিয়ে। সকলো মানুহে মেচিনত ভোট দিলে ভোট কেনসেল নহয়, কিন্তু কাগজৰ যেতিয়া ভোট হয় বহুত মানুহে টিপ সহিত ভোট দিয়ে, ভোট কেনসেল হৈ যায়। ইলেকশনত কাগজৰ বেলট হলে আমি স্টাম্পত ভোট দিব লাগে, টিপ সহিত নহয়। কোনেও টিপ সহিত ভোট নিদিব, স্টাম্প মাৰি ভোট দিব। ঠিক আছে? বুজি পালে নে নাই? বুজি পালে? টিপ সহিত নিদিব, স্টাম্পত ভোট দিব। সঞ্জীৱ তাঁতীৰ নামটো কিমান নম্বৰত আছে? কিমান নম্বৰত আছে? 4 নম্বৰ। কিমান নম্বৰত আছে? 4 নম্বৰত। মনত থাকিব। আপোনালোকৰ বুথৰ সভাপতিসকলে ৰাইজক শিকাই দিব, 4 নম্বৰত সঞ্জীৱ তাঁতীক পদুম ফুলৰ ছবিত ভোট দি আমি জয়যুক্ত কৰিম। হৈ যাব? পাক্কা? পাক্কা? যদি সঞ্জীৱ তাঁতী ভাল ভোটত জিকি যায়, এইবাৰ আমাৰ ডাবল লাভ হ'ব, MCLও হ'ব, সঞ্জীৱ তাঁতী EMও হ'ব।
এয়াও আপোনালোকক মই জনাই গলো হ'ব সকলো আশীৰ্বাদ কৰক সঞ্জীৱ তাঁতীক হাত চাপৰিৰে পুৰা ডাঙৰ কৰি পুৰা হাত চাপৰিৰে বহুত বহুত ধন্যবাদ সকলোৱে মোৰ লগত আকৌ এবাৰ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি সঞ্জীৱ তাঁতী বহুত বহুত ধন্যবাদ ইয়াতে আমাৰ কোচ ৰাজবংশীৰ লৰা ছোৱালী বিলাকো আহিছিলে নাচিবৰ কাৰণে খালিংদুৱাৰত কব মই পাহৰি গলো টংলা চহৰত আমি এটা বীৰ শিলাৰায় প্ৰতিমূৰ্তি এটাও নিৰ্মাণ কৰিম গোৰ্খা ভৱন কলা কেন্দ্ৰ বাগানৰ মাটি সকলো মই যিমান কলো ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি থৈ দিব গোটেই কাম মই আপোনালোকৰ কাৰণে কৰি দিম হ'ব তৃণমূলৰ চিনটো কি ঘাস হয় না এই তৃণমূলৰ চিনটো কি পাত হয় দুটি পাত এইটো হাতীক খুৱাই দিব এবাৰ হাতী ইয়াত আহে নহয় সেইটো হাতীক খুৱাই দিব হ'ব আৰু পদুম ফুলটো ক'ত দিয়ে ভগৱানক দিয়ে হয় না নহয় গতিকে পদুম ফুলটো আমি ভগৱানক দিম যাতে ননৈ চেৰফাঙৰ ৰাইজৰ উন্নতি হ'ব পাৰে লগতে আমাৰ কি লুনাই বংগাও পাইপলাইন প্ৰকল্প পৰিচালনা ৰক্ষণাবেক্ষণৰ বাবে সহায় কৰিব লাগে এটোতো আছে মই উদ্বোধন কৰিব আহিছিল তো এটা সব ঠিক আছে না স্কিম ঠিক আছে মেইনটেনেন্সৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত আকৌ এবাৰ কব সঞ্জীৱ তাঁতী বহুত বহুত ধন্যবাদ